চামুগুৰিঘাটৰ ঢলাইবিল ৰেল ষ্টেচনৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ। পুৱা 7 মান বজাত ৰেল লাইনত পৰি থকা প্ৰায় 40 বছৰীয়া লোকজনৰ খণ্ড বিখণ্ড মৃতদেহ প্ৰত্যক্ষ স্থানীয় ৰাইজে ৰেল আৰক্ষী খবৰ দিয়ে। ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত হৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। মই ৰাঙাপাৰা জিআৰপি এএছআই হেনুৱা আজি ৰাতিপুৱা 7টা বজাত এখন মেমো পাই ঢলাইবিলৰ ষ্টেচনৰ অলপ আগত এটা অচিনাক্ত মৃতদেহ ৰেলে কাটা বুলি আমি গম পাই আহি দেখো। মৃতদেহটো কোনো ঘটনাস্থলীত চিনাক্তকৰণ কৰিব পৰা হোৱা নাই আৰু এতিয়া পোৱাটো তেনেকৈ হেৰি পোৱা নাই আৰু আমি চেষ্টা কৰিম যদি গাৰ্জেন ওলায়। এতিয়া বাকী যাৱতীয় ইনকুৱেষ্ট PM কৰাৰ কাৰণে জনাই থাকিম। ৰাতিপুৱা মতি আছে নেকি? ৰাতিপুৱা আমি 7টা বজাত মেমো পাইছোঁ। নিউজ টেক্স ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ।